নমস্কাৰ, মোৰ নাম গলিত মিন আৰু আজি আহিছে আপোনালোকৰ আগত দেখুৱাইছোঁ ভেনিলা বাগানত। এইটো মই আপোনালোকক দেখুৱাই যাম যেতিয়া এতিয়া পলিনেশ্যন কৰা সময় হৈ আছে। আপোনালোকে এতিয়া চাই আছে এইটো ভেনিলাটো তেনেকুৱা ডেইলি কৰি হেণ্ড পলিনেশ্যন কৰিব লাগে। সেইটো আপোনালোকে চাই যদি আপুনি যদি ইতিহাস বা তেনেকুৱা ভেনিলাটো আমি চাওঁ, এইটো কোনে কৰিছিল আমি চাওঁ, যদি হিষ্টৰী যদি চাওঁ ভেনিলাৰ বিষয় আপুনি 18th century পৰা সেইটো আৰম্ভ হৈ আছে। ভেনিলাখন আপোনালোকে যদি নেটত চাৰ্চ কৰি চাই, প্ৰথম ব্যক্তি যদি আৰবাছ বুলি কয়, তেখেতে 12 বছৰীয়া ল'ৰা এটা তেখেতে বনাইছিল। তাৰপিছত তেতিয়া গোটেইখিনি ঠাইত তেনেকুৱা এতিয়া ফ'ল' আপ কৰি হেণ্ড পলিনেশ্যন কৰি পেলাই তেনেকুৱা ছাকচেছ কৰিব লাগে। ভেনিলাটো এটা মাত্ৰ কাম, সেইটো পলিনেশ্যন কৰা এইটো মেইন কাম যিটো আছে, এইটো পলিনেশ্যন কৰা ইয়াতে হৈছে, ছাকচেছ হৈছে কিছুমান, আৰু এতিয়া বহুতখিনি গোটেইখিনি বাগানত এতিয়া আৰম্ভণি হৈছে। মই আপোনালোকক দেখুৱাই যাম। মোৰ ভিডিঅ'টো আপোনালোকে চাই যদি প্ৰথম কোনোবাই, তেতিয়া প্ৰথমতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে। মই আপোনালোকক দেখুৱাই যাম যেতিয়া পলিনেশ্যন কেনেকৈ কৰে। মই সেইটো ট্ৰেইনিং প্ৰগ্ৰাম বা তেনেকুৱা লাইভ আপোনালোক দেখুৱাম। আজিৰ দিনত মই এতিয়া জাষ্ট আপোনালোকক এটা এইটো জাননী হিচাপত মই আজি এইটো ভিডিঅ'খিনি বনাই আছোঁ। এইটো হেণ্ড পলিনেশ্যন বুলি কয়, আপোনাৰ হাতেতে বনোৱা বা তেনেকুৱা মধুমাখি কিছুমান ঠাইত বা পিছত আছে বা তেনেকুৱা আমি চাং মাডাগাস্কাৰবোৰ ঠাইত হাতেদি বনায়, কিন্তু কিছুমান ঠাইত তেনেকুৱা এইটো প্ৰজাতি বা তেনেকুৱা মধুমাখি তেনেকুৱা জাতি আছে, তেওঁলোকে নিজে বনায়, কিন্তু আমি ইয়াতে হাতেদি বনাওঁ। কিয় মানে পলিনেশ্যনৰ হিষ্টৰীতে আমি চাং এইটো ভেনিলাৰ বিষয় যদি 1848 বা 1826 পৰা তেনেকুৱা পলিনেশ্যন যিটো কৰি আছে, যিটো আপোনালোকে নিশ্চয় নেটত চালি জানিব। সেইটো প্ৰথম ব্যক্তি যেতিয়া 12 বছৰীয়া ল'ৰা আৰবাছ বুলি কয়, তেখেতে বনাইছিল। তাৰপিছত আজিলৈকে মানে সেইটো কণ্টিনিউ কৰি আছে। মানে সেইটো মেইন বস্তু সেইটো পলিনেশ্যন হয়, মানে সেইটো বস্তুটো শিকিব লাগে। আপোনালোকে এইটো চাই পেলাই শিকিব পাৰে এইটো ভিডিঅ'ত, বা তেনেকুৱা আপোনালোকে যদি আহিব ইচ্ছা কৰে আপোনালোকে আহিব পাৰে। কেনেকুৱা হাতেদি বনোৱা আপোনালোকে এইটো চাব পাৰে। সেইটো ভেনিলা ডেইলি কৰি বনাই আছে এতিয়া। ইয়াতে পলিনেশ্যন যিটো হৈছে মানে সেইটো এতিয়ালৈকে হোৱা নাই, সেইটো কালিলৈ হ'ব, কিন্তু কালি চানডে আছে, এইটো নবনাওঁ। সেইটো ইয়াতে আপোনালোকে চাব পাৰে। এইটো অলপ বগা আছে, এইটো কালাৰ আছে, এনেকুৱা ছাকচেছ হৈ যিটো ছাকচেছ হয়, এইটো মানে যিটো ফুল ফুলে সেইটো ওপৰত থাকে, ওপৰমুখীয়া হৈ থাকে। মানে যেতিয়া ছাকচেছ হ'ব তলৰ পানী সেইটো নামি আহে। যদি এইটো ছাকচেছ নহয় বা ফুলটো নবনাই নিশ্চয় কৰি সৰি যায়, কিন্তু মানে ইয়াতে গোটেইখিনি ছাকচেছ হোৱা দেখি আছে। এতিয়া এই চব আপোনালোকে চাব পাৰে। সেইটো ভেনিলা তেনেকুৱা মই আপোনালোকক দেখুৱাই যাম ভেনিলাটো কেনেকুৱা। চব তেনেকুৱা ছাকচেছ হৈ গৈছে, এইবোৰ ছাকচেছ হৈছে তেনেকুৱা, এইবোৰ ছাকচেছ হৈ গৈছে, এইবোৰ তেনেকুৱা ছাকচেছ হৈ গৈছে, এই চব ছাকচেছ হৈছে। আৰু মই আপোনালোকক দেখুৱাই যাম গোটেইখিনি বাগানত এনেকুৱা বাগানত চব তেনেকুৱা হৈ আছে, তেনেকুৱা হৈছে, তেনেকুৱা আপোনালোকে দেখিছে তেনেকুৱা ছাকচেছ হৈ আছে। ইয়াতে কিছুমান এতিয়া ফুল দিয়া নাই। ইয়াতে আপোনালোকে নিশ্চয় জানিব, বা মোৰ ভিডিঅ'ত আগত মই দিছিলোঁ তেনেকুৱা ভেনিলাত মানে গ্ৰেড থাকে, A গ্ৰেড, B গ্ৰেড, C গ্ৰেড। মানে সেইটো আপোনালোকে যদি এইটো জানিব ইচ্ছা কৰে, A গ্ৰেডটো বা কেনেকুৱা হ'লে A গ্ৰেড বেছি কৰি হয়, B গ্ৰেড কেনেকুৱা হয়, C গ্ৰেড কেনেকুৱা হয়, মানে সেইটো কি হিচাপত বনাব লাগে মই আপোনালোকক জনাই যাম। মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক। মই ডেইলি আপটুডেট দি যাওঁ। আৰু মই লাইভত তেনেকুৱা মোৰ ফেচবুক পেজ আছে, মই কিছুমান সময়ত মই লাইভো দিম মোৰ ফেচবুক পেজত। আপোনালোকে মোৰ ফেচবুক পেজত যদি চাই, যদি তাতে ফ'ল' আপ কৰে, তেতিয়া ফ'ল' কৰে, তেতিয়া মানে কুলজিমিন বুলি তেনেকুৱা আছে, তাতো মই দিম। তেনেকুৱা যিমানখিনি মই জানো তেতিয়া আপোনালোকক আপডেট দি থাকোঁ। অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেনিবা আমাৰ ভৱিষ্যত মই আপোনালোক ভাল যিটো শিকোঁ বা যিটো জানো মই আপোনালোকক আপ টু ডেট আপোনালোকক দি থাকিম। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছে। চোৱাৰ কাৰণে
ধন্যবাদ।